Hello everyone, welcome back to our YouTube channel. সকলোকে দিব্যবৃষ্টি ব্লগছৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। বৰ্তমান আমাৰো ভালে আৰু আজি যেহেতু দেওবাৰ আৰু এতিয়া প্ৰায় 12টাই বাজিলে মানে কাম বন কৰি আজৰি হতে বহুত সময় হৈ গল আৰু দেওবাৰ দিনটোত আমাৰ মহিলাসকল প্ৰায় মহিলাসকলে মানে কাম বন কৰি আজৰি হতে হয়তো দেৰি হয় কাৰণ দেওবাৰ দিনটোতে আসলতে বহুতখিনি কাম উলিয়াই লোৱা হয় গতিকে এতিয়া 12টাই বাজিলে আৰু ভিডিওটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলো দেওবাৰ দিনটোত কি কি কৰা হয় তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শেয়াৰ কৰিম আশা কৰো আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকিব আৰু দেওবাৰ দিনটোতে যেহেতু ঘৰত থকা হয় ধুনুনকো এতিয়া স্কুলত দিলো গতিকে বাকি দিন কেইটা স্কুললৈ যাওঁতে যায় ৰাতিপুৱা 9টা বজাত যাওঁ আকৌ ঘৰ পাওঁতে 1টাই বাজে মানে ধুনুনক একেকোবে লগতে লৈ আহোঁ আৰু বাকি সময়খিনি আৰু কিবা এটা কৰিবলৈ মন নাযায় গতিকে ভাবিলো যে আজি যেহেতু ঘৰতে আছো আৰু আজি ঘৰতে নিজৰ ছালখনৰ যতন লওঁ আৰু কেনেকৈনো কি কৰোঁ আপোনালোকৰ লগতো ভাবিছো শেয়াৰ কৰোঁ তেতিয়া আপোনালোকেও কৰিব পাৰিব আৰু বিশেষকৈ মই আজিলৈকে পাৰ্লাৰত থ্ৰেডিঙে হওক বা মাসাজ ফেচিয়েল এনেকুৱা ধৰণৰ একো কৰি পোৱা নাই গতিকে কেতিয়াবা কিবা কৰিবলগীয়া থাকিলেও ঘৰতে এনেকৈ নিজৰ ছালখনৰ যতন লওঁ আৰু একেবাৰে সহজ পদ্ধতিত ঘৰতে থকা মাত্ৰ দুবিধ বস্তুৰে এই ফেচ পেকটো তৈয়াৰ হয় গতিকে ভাবিছো যে আপোনালোককো দেখুৱাও মসুৰ দাইল আৰু চাউল প্ৰত্যেকগৰাকী গৃহিণীৰ পাকঘৰত থাকে যেহেতু এইকেইটা বস্তু দৈনন্দিন জীৱনত সদায় দৰকাৰ হৈয়ে থাকে কাৰণ ভাত খাবলৈতো চাউল লাগিবই আৰু মসুৰ দাইলটো থাকে গতিকে এই দুইটা বস্তুৰে খুব ধুনীয়াকৈ এটা ফেচ পেক তৈয়াৰ কৰিব পৰা যায় আৰু ইয়াত ইচ্ছা কৰিলে আপোনালোকে আলু ব্যৱহাৰ কৰিব পাৰে আজি পিছে মই আলু ইয়াত ব্যৱহাৰ নাই কৰা দুটা বস্তুৰে আজি এই ফেচ পেকটো বনাম আৰু এইখিনি এতিয়া কালি ৰাতি যেহেতু মই তিয়াই থৈছিলো এইখিনিটা ধুনীয়াকৈ ধোৱাৰ পাছত এটা ধুনীয়া পেষ্ট বনাই ল'ব লাগিব আৰু আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো পিছি ল'ব পাৰে নতুবা পটাত পিছি ল'ব যদি বস্তুখিনি হৰহকৈ থাকে তেতিয়া মিক্সিত পিছিবলৈ ভাল যেহেতু এইখিনি কম পৰিমাণৰ সেইটো কাৰণে মই পটাতে পিছিম মই দুজনীৰ জোখত বনাইছো মোৰ আৰু মাৰ কাৰণে গতিকে এতিয়া পটাতে মই ধুনীয়াকৈ পিছি লওঁ আৰু আপোনালোকে যদি ব্যৱহাৰ কৰে আলু দিব মই পিছে আজি আলু নিদিওঁ গতিকে এইখিনিটা ধুনীয়াকৈ পিছি লওঁ তাৰ পাছত দেখুৱাই আছো পেষ্টটো ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল আৰু ইয়াত আপোনালোকে এলোভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে এলোভেৰা জেলৰ গুণাগুণ কিমান সেইটো সকলোৱে জানো এলোভেৰা জেলে পিম্পলছ ৰিংকলছ বা ডাৰ্ক সাৰ্কলছ এনেকুৱা বহুত ধৰণৰ প্ৰবলেম দূৰ কৰাত সহায় কৰে আৰু লগতে মুখখনৰ উজ্জ্বলতা দুগুণে বৃদ্ধি কৰাত সহায় কৰে আৰু ইয়াত মই এচামুচ পৰিমাণৰ এলোভেৰা জেল ব্যৱহাৰ কৰিছো আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এটা কথা মন কৰিব যিকোনো ফেচ পেকেই হওক বা ফেচ মাস্কেই হওক লগোৱাৰ আগত ভালদৰে মুখখন ফেচ ওয়াশ কৰি ধুই ল'ব যেহেতু মই আগতীয়াকৈ ধুই ৰাখিছিলো সেইটো কাৰণে এতিয়া আকৌ দেখুৱা নাই আৰু বহুত বেছি ঘঁহি নকৰিব একেবাৰে লাহেকৈ লগাব যেহেতু আমাৰ স্কিনখন বহুত বেছি কোমল হয় আৰু আপোনালোকৰ এতিয়া দেখাত এনেকুৱা লাগিব পাৰে যে বহুত বেছি ঘঁহি লগাইছো আসলতে ভিডিওটো স্পীড কৰি দিছো যাৰ কাৰণে দেখা তেনেকুৱা লাগিছে Hello everyone, হঠনি ফেচ পেক লগোৱাৰ পাছত বাকিখিনি দেখাবলৈ নহলে আৰু বাকি আপোনালোকেও তেনেকৈ ট্ৰাই কৰি চাব আৰু এতিয়া অলপ ফুৰিবলৈ যাবলৈ ওলাইছো যেহেতু আজি দেওবাৰ আৰু তাতে বহুত দিন হ'ল মাৰ লগত অকলে কতো যোৱা নাই গতিকে আজি মা আৰু মই ওলাইছো বাকি ধুন দেউতাকৰ লগতে থাকিব ক'ত যাওঁ দেখাম বাৰু আপোনালোককো এতিয়া 4টা মানে বাজিলে গতিকে গৈ লওঁ ওলাই মেলি দেখাবলৈ নহলে আসলতে বহুত বেছি গৰমো পৰিছিল কাৰণে জলদি ওলাই ললো এতিয়াহে একেবাৰে ভিডিও কৰিছো গতিকে গৈ লওঁ চাই থাকিবা ভিডিওটো শেষলৈকে এফালে ঠিক নামটো কি তোমাৰ এফালে চাওঁ এফালে বাহ ধুনু ছোৱালী দেই হা ছোৱালী দুজনী এফালে চোৱা এফালে চোৱা আকৌ আহা দাদাক মাতি আনিছে তোমাৰ হাঁহকে তুমি দোকানত কিবা কিনিবা নি এফালে চোৱা এফালে
ফুৰিবলৈ গৈছিলোঁ আৰু এতিয়া আহি ঘৰো পালোহি। অৱশ্যে তাত ভিডিঅ'হে কৰিব নোৱাৰিলোঁ, যিহেতু আজি প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ, সেইবাবে ভাল নালাগিলে আৰু সকলো কেমেৰা ফ্ৰেণ্ডলি নহ'ব পাৰে। আৰু ঘৰ পাওঁতে আমাৰ প্ৰায় 7:30 মানেই বাজিলে আৰু আহোঁতে মাছ লগতে পাচলি বজাৰ কৰি আনিছিলোঁ আৰু ঘৰ পায়ে লগালগ মাছ ফ্ৰাই কৰাত লাগিলোঁ। যিহেতু কাইলৈ সোমবাৰ ধুন্ধুনৰ স্কুল আছে, সেইবাবে লৰালৰিকৈ বনোৱাত লাগিলোঁ, কাৰণ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব। আৰু এইফালে মোৰ মাছ ফ্ৰাই কৰাও হৈছেই প্ৰায়, আৰু লগতে এইফালে জিকা আলু কাটিছোঁ। এনেকৈ মাছৰ লগত বনাম আৰু এনেকৈ খাই সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকৰ মাজৰে বহুতে সুধি আছিল মোৰ ঘৰ ক'ত। মোৰ ঘৰ হ'ল গোলাঘাট ডিষ্ট্ৰিক্ট, তামুলী পথাৰ, বৰুৱা গাঁও। আৰু নাম্বাৰ বিচাৰি আছিল, যিহেতু ভিডিঅ'ৰ মাজত এনেকৈ নাম্বাৰটো দিব নোৱাৰিম, গতিকে আপোনালোকে মোৰ ফেচবুক দিব্যবৃষ্টি ফুকন, লগতে ইনষ্টাগ্ৰাম বৃষ্টি394, তাত আপোনালোকে মোক মেছেজ কৰিব পাৰে। তাতে মই মোৰ নাম্বাৰটো দিবলৈ চেষ্টা কৰিম। আৰু আজি হ'ল সোমবাৰ, ধুন্ধুনক স্কুলত থ'বলৈ আহিলোঁ। স্কুলৰ পৰিৱেশটো ইমানেই বেছি ধুনীয়া যে আপোনালোকৰ লগতো শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ। ফুলবোৰ যে ইমানেই বেছি ধুনীয়াকৈ ফুলি আছিল, ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু ইয়াত এটা কথা ক'ব লাগিব, স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা ছাৰ বাইদেউ সকলোৱে হওক, ইমান বেছি ধুনীয়াকৈ ৰাখিছে। লগতে অভিভাৱক অভিভাৱিকা সকলেও স্কুলখনৰ বহুত বেছি যত্ন লৈছে। আহিবলগীয়া দিনত যাতে সকলোৱে স্কুলখনৰ প্ৰতি এনেকৈ গুৰুত্ব সহকাৰে কামবোৰ কৰি যায়, তাকে কামনা কৰিছোঁ। ধুন্ধুনো এতিয়া ক্লাছৰুমত গ'ল আৰু 9:30 পৰা 12:30লৈকে যিহেতু স্কুল হয়, গতিকে সেইখিনি সময় আমি স্কুলতে ৰৈ দিওঁ। আৰু তাৰে মাজৰ এগৰাকীয়ে আজি ডাল পুৰি আৰু আচাৰ লৈ আহিছিল, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। অক্সিতা, কোন এজনী অক্সিতা হয়? অক্সিতা হাই কৈ দিয়া কেনেকৈ? হাই। স্কুলৰ পৰা আহোঁতে মোৰ লগৰ এগৰাকী ঘৰত সোমাই আহিছিলোঁ, মানে কাম এটা আছিলে তাত। আৰু তাৰ পৰা ঘৰো পালোহি, আৰু ঘৰ পোৱাৰ পাছতে মোক থৈ মানুহজন আৰু মা এটা বিশেষ কামত গৈছে। জনাম আপোনালোকক খুব সোনকালে। আচলতে আমাৰ এটা গুড নিউজ আছে। কি গুড নিউজ আপোনালোকক জনাম বাৰু, এতিয়াই জনাবলৈ মন গৈ আছে, কিন্তু এতিয়াই নজনাওঁ। আপোনালোকে এনেই অনুমান কৰক কি হ'ব পাৰে, আৰু যদি আপোনালোকৰ অনুমান শুদ্ধ হয়, তেতিয়া মই আপোনালোকক জনাই দিম। আচলতে দুখবোৰৰ মাজত যেতিয়া কিবা সুখবৰ থাকে বা সপোনবোৰ পূৰ হয়, তেতিয়া বহুত বেছি ভাল লাগে। গতিকে আজিও মই বহুত বেছি সুখী, মই নহয় আমাৰ গোটেই ঘৰখন সুখী। গতিকে সেয়াই আৰু আজিৰ দিনটোত যদি মোৰ মা থাকিলেহেঁতেন, তেতিয়া মাও বহুত বেছি ভাল পালে হয়। গতিকে আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। যদি আপোনালোকে চাই ভাল পালে, তেন্তে লাইক কমেণ্টৰ জৰিয়তে জনাব। আৰু আজি যিটো ফেচ পেক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আশা কৰোঁ আপোনালোকে লগাই চাব। আৰু ৰিজাল্ট কেনেকুৱা পায় মোক জনাবলৈ কিন্তু নাপাহৰিব। মই পিছে বহুত ভাল ৰিজাল্ট পাইছোঁ, সেইবাবেইতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু হিয়া ভৰা মৰম জনাইছোঁ। সদায় এনেকৈ মৰম আশীৰ্বাদ দি যাব। গতিকে সেয়াই, বাই বাই।